1947 চনত ভাৰত ব্ৰিটিছৰ পৰা স্বাধীন হ'ল যদিও ভাৰত কিন্তু নিজৰ মাজতে দুটা ভাগত বিভক্ত হ'ব লগা হ'ল আৰু পাকিস্তানৰ জন্ম হ'ল। ভাৰত আৰু পাকিস্তানে নিজকে পৃথক পৃথকে স্বাধীন বুলি ঘোষণা কৰিলে, কিন্তু তাৰ পিছৰে পৰা এই দুইখন ৰাষ্ট্ৰৰ মাজত এক নতুন অধ্যায়ৰ সূচনা হ'ল, এক ৰক্তাক্ত অধ্যায়। 1947-48 চনৰ কথা, পাকিস্তানৰ সমৰ্থিত কিছু আতংকবাদী সংগঠনে কাশ্মীৰ বেদখল কৰিবলৈ চেষ্টা কৰে আৰু সেই বেদখলকাৰীক আতংকবাদী সংগঠনৰ ওপৰত আমাৰ ভাৰতীয় সৈন্য জঁপিয়াই পৰে আৰু তাৰে পিছৰৰ পৰা LOC লাইন অফ কণ্ট্ৰলৰ নতুনকৈ সৃষ্টি হয়। সেই প্ৰথমবাৰৰ বাবে পাকিস্তানে ভাৰতৰ ওচৰত আত্মসমৰ্পণ কৰিব লগা হয়, মুখ ঠেকেচা খাই তেওঁলোক ঘূৰি যাব লগা হয় আৰু সেইটো সময়ৰ কাশ্মীৰৰ ৰজা হৰি সিঙে ভাৰতৰ লগত এখন চুক্তি স্বাক্ষৰ কৰে আৰু তাৰে পিছত কাশ্মীৰৰ অধিকাংশ ঠাই ভাৰতৰ লগত মিলিত হয়। সেই যুদ্ধখন যদিও UNৰ মধ্যস্থতাত বন্ধ হয়, কাশ্মীৰখন কিন্তু দুটা ভাগত বিভক্ত হ'ব লগা হয়। সৰহভাগ কাশ্মীৰ ভাৰতৰ লগত থাকি যায়, যোনটোক ইণ্ডিয়ান অকুপাইড কাশ্মীৰ বুলি জনা যায়, আৰু বাকীখিনি ঠাই পাকিস্তানৰ লগত মিলিত হয়, পাকিস্তান অকুপাইড কাশ্মীৰ। আৰু সেই দুখন কাশ্মীৰৰ মাজতে নতুনকৈ লাইন অফ কণ্ট্ৰল সৃষ্টি হয়, LOC, যোনখিনি ঠাইৰ দায়িত্ব কিন্তু দুইখন দেশৰ কোনো এখন দেশেই নাপালে। আৰু সেয়াই আছিলে কাশ্মীৰৰ বাবে ভাৰত আৰু পাকিস্তানৰ প্ৰথমখন যুদ্ধ। 1965 চনত পাকিস্তানে কাশ্মীৰ অধিগ্ৰহণ কৰাৰ একেই মনেসাৰে অপাৰেশ্যন জিব্ৰাল্টাৰ তেওঁলোকে লঞ্চ কৰে, কিন্তু ভাৰতৰ ফালৰ পৰা এক ফুল স্কেল যুদ্ধ ঘোষণা কৰা হয়। ভাৰতৰ সৈন্যৰ আগত পাকিস্তানৰ সৈন্য তিষ্ঠিব নোৱাৰে আৰু মুখ ঠেকেচা খাই কাশ্মীৰৰ পৰা তেওঁলোক উভতি যাব লগা হয়। পৰিণতি একেই, ভাৰতৰ ওচৰত পাকিস্তানৰ আত্মসমৰ্পণ। সেই যুদ্ধ প্ৰায় 17 দিনৰ বাবে চলে আৰু 17 দিনৰ তীব্ৰ যুদ্ধৰ পিছত দুয়োখন দেশে চিজ ফায়াৰ ঘোষণা কৰে আৰু যুদ্ধ সীমানতে সামৰণি পৰে। সেই 1965 চনৰ যুদ্ধ যদিও সামৰণি পৰিল, কাশ্মীৰক লৈ পেলাই কিন্তু বিবাদ সীমানতে অন্ত নপৰিল। 1971 চনৰ কথা, পাকিস্তানৰ নিজৰ মাজতে গৃহযুদ্ধ আৰম্ভ হৈ গ'ল আৰু পাকিস্তানখন নিজৰ মাজতে দুটা ভাগত বিভক্ত হৈ পূব পাকিস্তান বা বৰ্তমানৰ বাংলাদেশ নামৰ দেশখন নতুনকৈ জন্ম হয়। সেই পাকিস্তানৰ গৃহযুদ্ধত বাংলাদেশখনক স্বাধীন কৰি অনাত ভাৰতে এক মুখ্য ভূমিকা গ্ৰহণ কৰে, কিন্তু সেই যুদ্ধৰ ফলতে ভাৰত বাংলাদেশ বৰ্ডাৰ দি বাংলাদেশৰ বহু শৰণাৰ্থী ভাৰতৰ ফালে সোমাই আহিলে। সেই 1971 চনৰ যুদ্ধখনো 13 দিন ধৰি চলিলে। ইয়াক লৈ পেলাই মই অলৰেডি এটা ভিডিঅ' বনাইছো, 1971 চনত বাংলাদেশ কেনেকে স্বাধীন হ'বলৈ সক্ষম হ'ল, ভাৰতৰ তাত ভূমিকা কি আছিলে। চ' সেই ভিডিঅ'টো আপোনালোকে লিংকত গৈ পেলাই চাব পাৰে। ইয়ে দিল মাংগে মোৰ 1999 চনৰ কাৰ্গিলৰ যুদ্ধ। কাশ্মীৰ দখল কৰিবলৈ LOC ক্ৰছ কৰি পেলাই কাশ্মীৰত সোমাবলৈ চেষ্টা কৰে। পাকিস্তানে LOC ক্ৰছ কৰি কাৰ্গিলৰ অতব্য বৰফেৰে ঢকা পাহাৰৰ মাজত লুকাই পেলাই নিজৰ খুটি পুতিবলৈ চেষ্টা কৰে। ভাৰতীয় সেনায়ে পাকিস্তানক যোগ্য প্ৰত্যুত্তৰ দি ভাৰতৰ নিজৰ ভূমি ঘূৰাই আনিবলৈ সক্ষম হয় আৰু পাকিস্তানে নিজৰ ৰাস্তাৰে আকৌ উভতি যাবলৈ বাধ্য হয়। এই যুদ্ধৰ ফলত পাকিস্তানৰ প্ৰবল ক্ষতি সাধন হয়, যদিও নেকি ভাৰতৰো বহু সৈন্য এই যুদ্ধৰ ফলত শ্বহীদ হ'ব লগা হ'ল। ভাৰতে কিন্তু পৃথিৱীক দেখাবলৈ সক্ষম হ'ল ভাৰতে অকলেই কিন্তু যিকোনো ৰাষ্ট্ৰক পৰাস্ত কৰিব পৰা শক্তি আহৰণ কৰিলে। আৰু 1999 চনৰ পাছৰ পৰা যদিও নেকি ভাৰত আৰু পাকিস্তানৰ ফুল স্কেল যুদ্ধ হোৱা নাই, তথাপিও কিন্তু পাকিস্তানে বিভিন্ন পন্থা অৱলম্বন কৰি কিছুমান আতংকবাদী সংগঠনক লগাই ভাৰতৰ ওপৰত বিভিন্ন ধৰণে এটেক কৰা দেখা পোৱা যায়। তাৰে এক জ্বলন্ত উদাহৰণ 26/11 মুম্বাই এটেক বা পুলৱামা এটেক বা এই পেহেলগাম এটেক। চ' পাকিস্তানৰ মনসা এটাই তেওঁলোকে কেনেকৈ ভাৰতত ডিষ্টাৰবেঞ্চেছ আনিব পাৰে। পৃথিৱীৰ আটাইতকৈ ডাঙৰ ডাঙৰ টেৰৰিষ্ট অৰ্গেনাইজেশ্যনৰ জন্মদাতাই হৈ গ'ল পাকিস্তান, আৰু পাকিস্তানে সদায় আতংকক বিশ্বাস কৰি আহিছে আৰু আতংকক তেওঁলোকে প্ৰশ্ৰয় দি আহিছে। পাকিস্তানৰ পৃষ্ঠপোষকতাতে গোটেই পৃথিৱীত টেৰৰিজিমে এক বেয়া ৰূপ ল'বলৈ আৰম্ভ কৰিছে। সেই পাকিস্তানৰ প্ৰৰোচনাতে পেহেলগামত যি 28 জন নিৰীহ লোকৰ প্ৰাণ গ'ল, তাৰ পিছত কিন্তু ভাৰত পাকিস্তানৰ ওপৰত সম্পূৰ্ণৰূপে ক্ষোভিত হৈ আছে আৰু যিকোনো সময়তে পাকিস্তান আৰু ভাৰতৰ যুদ্ধ হ'বলৈ গৈ আছে। সেইবাবে আজিৰ এই ভিডিঅ'টোত আমি ভাৰত আৰু পাকিস্তানৰ ক্ষমতা কাৰ বেছি বা এই যুদ্ধখন হ'লে কোন এই যুদ্ধত জয়ী হ'বলৈ সক্ষম হ'ব, সেইখিনি কথা আমি অলপমান আলোচনা কৰিম। সেইবাবে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। এতিয়া যদি আমি স্থল সেনাৰ কথা চাবলৈ যাওঁ, ভাৰতৰ হাতত প্ৰায় 14.5 লাখ স্থল সেনা আছে, মানে আৰ্মি আছে, ইণ্ডিয়ান আৰ্মি বুলি যোনটো কোৱা হয়, আৰু 10 লাখৰো অধিক ৰিজাৰ্ভ ফ'ৰ্চ আছে, যেনেকৈ আমাৰ CRPF পৰা আদি কৰি তেনেকুৱা ৰিজাৰ্ভ পুলিচবিলাক। চ' যদি পাকিস্তানৰ ক্ষেত্ৰত আমি চাবলৈ যাওঁ, পাকিস্তানৰ হাতত কিন্তু অকল 6.5 লাখহে সৈন্য আছে। চ' সেইবাবে ভাৰতৰ ওচৰত পাকিস্তান ধাৰাসায়ী হোৱাটো নিশ্চিত।
পাকিস্তানৰ সৈন্য কিন্তু বহুত বেছি কম। নেক্সট হৈ গ'ল বায়ু সেনা, আকাশৰ ৰজা কোন? চ' বায়ু সেনাৰ ক্ষেত্ৰতো কিন্তু ভাৰত পাকিস্তানতকৈ বহু বেছি আগবঢ়া। ভাৰতৰ হাতত প্ৰায় 2200খন যুদ্ধ বিমান আছে, কিন্তু পাকিস্তানৰ হাতত 970খনহে যুদ্ধ বিমান আছে। ভাৰতৰ হাতত আছে ৰাফেল, সুখয় 30, মিৰাজৰ দৰে শক্তিশালী বিমান। পাকিস্তানৰ হাতত আছে থাণ্ডাৰ আৰু F-16ৰ দৰে শক্তিশালী বিমান। আৰু টেকন'লজিৰ ক্ষেত্ৰততো ক'বই নালাগে, টেকন'লজিৰ ক্ষেত্ৰত ভাৰত পৃথিৱীৰ ভিতৰতে এখন আগশাৰীৰ দেশত পৰে বৰ্তমান। নেক্সট হৈ গ'ল সাগৰৰ সম্ৰাট কোন? যদি নৌ সেনাৰ কথা আমি ক'বলৈ যাওঁ, ভাৰতৰ হাতত প্ৰায় 150খনৰো অধিক জাহাজ আছে, নিউক্লিয়াৰ ছাবমেৰিন আছে আৰু বিমান বাহক জাহাজ আছে। কিন্তু আমি যদি পাকিস্তানৰ ক্ষেত্ৰত চাবলৈ যাওঁ, পাকিস্তানৰ মাত্ৰ 50খনমানহে তেনেকুৱা জাহাজ আছে। চ' সেইবাবে নৌ সেনা বা পানীৰ ক্ষেত্ৰতো কিন্তু ভাৰত সদায় আগত থাকিব, এখোজ নহয় বহু খোজ আগত। প্ৰযুক্তিৰ ক্ষেত্ৰত চাওক, স্থল সেনাৰ ক্ষেত্ৰত চাওক, বায়ু সেনাৰ ক্ষেত্ৰত চাওক, বা পানীৰ যুদ্ধৰ ক্ষেত্ৰত চাওক, বা সমুদ্ৰৰ ক্ষেত্ৰত চাওক, ভাৰত কিন্তু পাকিস্তানতকৈ বহুত আগবঢ়া। চ' এতিয়া আমি আহোঁ শেষ অস্ত্ৰপাতলৈ, নিউক্লিয়াৰ শক্তি। এতিয়া নিউক্লিয়াৰত কোন বেছি আগবঢ়া? এইটো ক্ষেত্ৰত যদি কিন্তু আমি চাবলৈ যাওঁ, পাকিস্তানৰ সেই নিউক্লিয়াৰ উইপনৰ যোনটো নাম্বাৰ সেইটো ভাৰততকৈ অলপমান বেছি। যদিও নেকি ভাৰতে বহুত আগতে টেষ্টিং কৰিবলৈ আৰম্ভ কৰিছিলে, তথাপিও কিন্তু ভাৰতৰ নিউক্লিয়াৰ উইপনৰ নাম্বাৰছটো পাকিস্তানতকৈ অলপমান কম। ভাৰতৰ হাতত 160টামান নিউক্লিয়াৰ বম আছে, কিন্তু পাকিস্তানৰ হাতত 170টামান আছে। কিন্তু ইণ্টাৰেষ্টিং কথাটো হৈ গ'ল, এই নিউক্লিয়াৰ উইপনটো নিজে নিজে গৈ কোনোবা এটা ঠাইত পৰিবগৈ নোৱাৰে, তাৰ কাৰণে মিছাইলৰ প্ৰয়োজন হয়। ভাৰতৰ কিন্তু সেই মিছাইল শক্তি বহু গুণে আগবঢ়া। ভাৰতৰ হাতত লং ৰেঞ্জ মিছাইল আছে। পাকিস্তানে যদিও নেকি ভাৰতৰ ওপৰত নিউক্লিয়াৰ এটেক কৰিম বুলি তেওঁলোকে ধমকি দি থাকে, পাকিস্তানৰ হাতত কিন্তু সেই লং ৰেঞ্জ মিছাইল নাই। তেওঁলোক বৰ্তমানেও বেলেগ দেশৰ ওচৰত নিৰ্ভৰশীল। ভাৰতে মন কৰিলে গোটেই পাকিস্তানখনক এটা বোমাৰে উৰাই দিব পাৰে, কিন্তু পাকিস্তানৰ হাতত সেই তেনেকুৱা ধৰণৰ মিছাইলৰ অভাৱৰ কাৰণে তেওঁলোকে কিন্তু বেছি দূৰলৈকে ভাৰতক টাৰ্গেট কৰিব নোৱাৰিব। সেই ক্ষেত্ৰতো কিন্তু ভাৰত বহু গুণে আগবাঢ়ি আছে। সেইবাবে যদি ভাৰত পাকিস্তানৰ যুদ্ধ হয়, পাকিস্তানৰ কিন্তু মৃত্যু নিশ্চিত। এতিয়া আমি চাওঁ আহক কোন কাৰ কাষত আছে, মানে কোন কাৰ মিত্ৰ, কোন কাৰ শত্ৰু। ভাৰতৰ সদায় আটাইতকৈ ক্ল'জেষ্ট কেইখনমান দেশ আছে, সেইকেইখন হৈ গ'ল ইজৰাইল, ৰাছিয়া, USA, জাপান। পৃথিৱীৰ আটাইতকৈ শক্তিশালী দেশকেইখন কিন্তু ভাৰতৰ কাষত। যদি আমি পাকিস্তানৰ ক্ষেত্ৰত চাবলৈ যাওঁ, পাকিস্তানৰ কাষত আছে চাইনা, ভাৰতৰ চিৰবৈৰী চাইনা, আৰু তাৰ লগতে আছে তুৰ্কী আৰু মধ্যপ্ৰাচ্যৰ কিছুমান দেশ। বৰ্তমান যোনটো পাকিস্তানৰ অৱস্থা, পাকিস্তান চীনৰ ওচৰত এটা পুতলাৰ নিচিনা কাম কৰি আছে। চীনে যদি পাকিস্তানক কৈছে উঠ, উঠিছে, বহ বুলি ক'লে বহিছে। কাৰণ পাকিস্তানৰ কমপ্লিট অৰ্থনৈতিক অৱস্থাটো বৰ্তমান চীনৰ ওপৰত নিৰ্ভৰশীল। চ' সেইবাবে পাকিস্তানৰ নিজৰ বুলিবলৈ একো নায়েই, কমপ্লিট তেওঁলোক চীনৰ ওপৰতে নিৰ্ভৰ কৰি পেলাই চলিব লগা হৈছে। এতিয়া আহক আমি চাওঁ অৰ্থনীতি আৰু প্ৰযুক্তিৰ ক্ষেত্ৰত কোন বেছি আগবঢ়া। ভাৰত পৃথিৱীৰে 5th লাৰ্জেষ্ট ইকনমি, 3.7 ট্ৰিলিয়ন ইকনমিৰ এখন ৰাষ্ট্ৰ, কিন্তু পাকিস্তান ভাৰতৰ সন্মুখত একোৱেই নহয়। পাকিস্তানৰ ইকনমিটো মাত্ৰ $375 বিলিয়ন হয়। চ' সেই ক্ষেত্ৰত যদি আমি চাবলৈ যাওঁ, পাকিস্তানতকৈ ভাৰতৰ যোনটো ইকনমি সেইটো 10 গুণতকৈও বেছি এটা ডাঙৰ ইকনমি হয়। চ' সেই ক্ষেত্ৰত কিন্তু পাকিস্তানে কোনো পধ্যে ভাৰতৰ লগত ফেৰ মাৰিব নোৱাৰে। আৰু প্ৰযুক্তিৰ ক্ষেত্ৰততো ক'বই নালাগে, পাকিস্তানৰ ওচৰত সেই বোমা বাৰুদ বনাব পৰা কেইটামান ফেক্টৰী বাদ দি একোৱেই নাই, কিন্তু ভাৰতৰ ওচৰত বৰ্তমান নাই কি? গোটেই পৃথিৱীৰ প্ৰযুক্তিৰ ফিল্ডত কিন্তু ভাৰতে বৰ্তমান দপদপাই থাকিবলৈ সক্ষম হৈছে। ভাৰতৰ ওচৰত আছে DRDO, ইছৰো, বেল, তেনেকুৱা ডাঙৰ ডাঙৰ পৃথিৱীক চমক দেখুৱাবলৈ সক্ষম হোৱা অৰ্গেনাইজেশ্যন, কিন্তু পাকিস্তানৰ ওচৰত তেনেকুৱা কোনো ধৰণৰ ডাঙৰ অৰ্গেনাইজেশ্যন বৰ্তমানলৈকে নাই। চ' যদি আজি যুদ্ধ হয়, তেতিয়াহ'লে কোন জিকিব? উত্তৰটো এটাই যে ভাৰতৰ হাতত আছে উন্নত প্ৰযুক্তি, বিশাল সৈন্য আৰু এটা হিউজ ইকনমি, কিন্তু পাকিস্তানৰ হাতত একোৱেই নাই। তেওঁলোকৰ মুখ কেইখনৰ বাদ দি তেওঁলোকৰ একো নাই। তেওঁলোকে সেই আতংকবাদীৰ সহায় লৈ পেলাই মনে মনে পিছফালে দি আহি পেলাই কাৰোবাৰ ওপৰত আক্ৰমণ কৰিব পাৰিব, কিন্তু যদি ফুল স্কেল ৱাৰ হয়, ভাৰতৰ ওচৰত কিন্তু তেওঁলোকে এদিনো তিষ্ঠি থাকিব নোৱাৰিব। তথাপিও কিন্তু আজিৰ ডেটত কোনেও সেই যুদ্ধ হোৱাটো কামনা নকৰে, কাৰণ আজিৰ ডেটত যদি যুদ্ধ হ'বলৈ হয়, তেতিয়া কিন্তু সেই যুদ্ধই বেয়া ৰূপ ল'বলৈ হয়তো বেছি সময় নালাগিব। সেই যুদ্ধই হয়তো ৱৰ্ল্ড ৱাৰলৈ কনভাৰ্ট হ'বলৈ বেছি সময় নালাগিব, কাৰণ পৃথিৱীখন আজিৰ ডেটত প্ৰযুক্তিৰ ক্ষেত্ৰত ইমান বেছি আগবাঢ়ি গ'ল, কোন সময়ত কোনে কি কৰি দিব পাৰে কোনেও নাজানে। চ' সেই যুদ্ধই কেনেকুৱা ক্ষতি আনি দিব পাৰে আমি অলৰেডি পেলেষ্টাইনৰ ক্ষেত্ৰত দেখিবলৈ পাইছোঁ, ইজৰাইলৰ ক্ষেত্ৰত দেখিবলৈ পাইছোঁ, হামাছৰ ক্ষেত্ৰত দেখিবলৈ পাইছোঁ। সেইবাবে কোনো কাণ্ট্ৰি বা কোনো দেশেই এনেকুৱা ধৰণৰ যুদ্ধটো আচলতে কামনা নকৰে, কাৰণ ভাৰতৰ নিচিনা ইমান ঘন জনবসতি থকা এখন দেশত যদি যুদ্ধ আৰম্ভ হৈ যায়, তেতিয়া কিন্তু বহুতো লোকৰ প্ৰাণহানি হ'ব লগা হ'ব পাৰে। চ' সেইবাবে এই যুদ্ধ যাতে নহওক, পাকিস্তানে যাতে
নিজেই সেই শিকনিটো পায় বা ভাৰতে যাতে পাকিস্তানক এটা বেলেগ কৌশলেৰে তেওঁলোকক সঠিক প্ৰত্যুত্তৰ দিব পাৰে আমি তাৰে কামনা কৰিছোঁ কাৰণ আজিৰ ডেটত অকল বোমা বৰাদৰে যুদ্ধ নহয় আজিৰ ডেটত বেলেগ বেলেগ ধৰণৰ যুদ্ধ কৰিব পাৰি যোনটো যুদ্ধ নেকি অলৰেডি ভাৰতে ঘোষণা কৰি দিছে ভাৰতে পাকিস্তানলৈ পানী বন্ধ কৰি দিছে ভাৰতে পাকিস্তানৰ পাছপোৰ্ট কেনচেল কৰিছে ভাৰতে পাকিস্তান আৰু ইণ্ডিয়াৰ সকলো বৰ্ডাৰ সম্পূৰ্ণৰূপে বন্ধ কৰি দিছে সম্পূৰ্ণ কূটনৈতিক বা ৰাজনৈতিক কোনো ধৰণৰ কথা বতৰা নাপাতো বুলি কৈছে চ' ভাৰতে ইম্পৰ্ট এক্সপৰ্ট বন্ধ কৰি দিছে চ' তেনেকুৱা ধৰণৰ যুদ্ধ যদি আমি আৰম্ভ কৰি দিব পাৰোঁ তেতিয়া কিন্তু পাকিস্তান নিজেই এটা সময়ত শেষ হ'বলৈ বাধ্য হ'ব এখন যুদ্ধৰ পাছত এখন দেশ কিন্তু ইকনমিকেলি বহুত বেছি ভাগি যাব লগা হয় চ' সেইবাবে ভাৰতৰ দৰে এখন উন্নয়নশীল দেশত থাকি পেলাই আমি আচলতে যুদ্ধটো বেছিকৈ কামনা নকৰাটোৱে ভাল ধন্যবাদ